নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যোৱাকালি গুৱাহাটীৰ লতাশিলত এখন সভা আহ্বান কৰিছিল। সেই সভাখনৰ মূল উদ্দেশ্য আছিল ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে পৰৱৰ্তী সময়ত কি কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু যোৱাকালিৰ এই সভাখনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীৰে পৰৱৰ্তী সময়ত কি কাৰ্যসূচী পালন কৰিব আৰু ইয়াৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা সমগ্ৰ অসমৰ সমূহ বান্ধৱী, সমূহ ৰাইজ, সমূহ CI2 কমৰেডসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই চৰকাৰৰ এই নিৰ্লিপ্ততাৰ কাৰণে এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত নকৰাৰ ফলত আমাৰ সন্মানীয় মন্ত্ৰী, মহিলা ও শিশু কল্যাণ মন্ত্ৰীৰ সন্মানীয় অজন্তা বাইদেউৰ নেতৃত্বাধীন চৰকাৰৰ নিৰ্লিপ্ততাৰ কাৰণে আমি বাধ্য হৈ যোৱা 22 তাৰিখে আমি ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা আমি কৰিছোঁ। এই বৰ্ধিত সভাত 33খন জিলাৰে বান্ধৱীসকলে সহযোগিতা আগবঢ়াইছে, আহিছে, উপস্থিত হৈছে। প্ৰায় 350 বান্ধৱী উপস্থিত আছিল। উপস্থিত থাকি আমি আলোচনাৰ মাধ্যমেৰে সকলোৰ সন্মতি ক্ৰমে আমি এই অসহযোগ আন্দোলনৰ পৰ্যায়টো আমি এই হিচাপে সিদ্ধান্ত কৰিলোঁ। সেই সিদ্ধান্তবিলাক আমি এই ফেচবুক মাধ্যমেৰে আমি ৰাইজক, আমাৰ শিশু হিতাধিকাৰীসকলক, সমূহ বান্ধৱীক আমি অৱগত কৰিব লৈছোঁ যে যোৱাকালিৰ সিদ্ধান্ত হ'ল আমাৰ আজি যদি আমি এই লোকসভা নিৰ্বাচন আহি আছে, আমাক মন্ত্ৰী মহোদয়ে 3 তাৰিখে আলোচনা যাওঁতে সেই একেষাৰ কথা ক'লে যে আপোনালোকৰ এই লোকসভা নিৰ্বাচন আহি আছে, আপোনালোকে ধৈৰ্য ধৰক, আপোনালোকৰ দাবী মানিব লগা আমি কৰি দিম, মানিম, কিন্তু কেতিয়া কৰিব সেই প্ৰশ্নটো আছে আমাৰ। সেই কথাটো আমি লক্ষ্য ৰাখি আমি সঞ্চালক মহোদয়ৰো কথাত লক্ষ্য ৰাখি আমি যোৱাকালি আমি সিদ্ধান্ত কৰিলোঁ যে আমি শিশুসকলৰ প্ৰতি, অভিভাৱকসকলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কেন্দ্ৰৰ কাম কাজৰ পৰা আমি বিৰত আছিলোঁ প্ৰায় 21 দিন। গতিকে যোৱাকালি আমি সিদ্ধান্ত কৰিছোঁ যে আমি কেন্দ্ৰটো খুলি আমাৰ শিশুসকলক আমি প্ৰাক প্ৰাথমিক শিক্ষাটো প্ৰদান কৰিম। কিন্তু তাৰ লগতে আমি নিশ্চয় কম, কোনো পোষণ টেকাৰ আমি নকৰোঁ, BLOৰ কাম নকৰোঁ, কোনো অফিচৰ লগত কোনো যোগাযোগ নকৰোঁ। যদি আজি আমি আমাৰ প্ৰকল্প বিষয়াৰ পৰা যদি আমাক খাদ্য যোগান ধৰে কেন্দ্ৰত, তেনেহ'লে আমি শিশুসকলক টেক হোম ৰেচনটো আমি বিতৰণ কৰাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। এই কথা আমি সঞ্চালক মহোদয়কো যোৱাকালি জনাইছোঁ। সঞ্চালক মহোদয়ক এটাই কথা কৈছোঁ, আমাৰ যি বস্তু অন্যান্য সামগ্ৰীও এই সময়ছোৱাত যদি যোগান ধৰে তেনেহ'লে আমাক কেন্দ্ৰত যোগান ধৰিব লাগিব। আমি কোনো অফিচত আমি যোৱাৰ ব্যৱস্থা আমাৰ নাই, আমি সেই সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি আশা কৰিছোঁ সমগ্ৰ অসমৰ বান্ধৱীসকলে আমাৰ লগত সহযোগিতা আগবঢ়াব। কোনো পোষণ টেকাৰ, কোনো BLOৰ কাম নকৰোঁ। কাৰণ আজি BLOৰ ক্ষেত্ৰত আজি BLO DC ছাৰে হওক, অন্যান্য BLO অফিচাৰেসকলে কৈছে আপোনালোকৰ এই BLOৰ কামটো কৰি দিব লাগে, আপোনালোকে অংগনবাড়ী কৰিলে কৰিব, নকৰিলে নাই। এইটো এটা স্বাৰ্থপৰৰ নিচিনা কথা উল্লেখিত হৈছে, আমি অনুমান কৰিব পাৰিছোঁ। কিন্তু আমি জানো, আমি ইমান তৃণমূল পৰ্যায়ত কাম কৰা কৰ্মী সহায়িকাই আমি মহিলা ও শিশু কল্যাণ আঁচনিত কাম কৰি আমি জানো কিছু কথা, আজি আইন মতেদিও আমি কিছু কথা জানো। কিন্তু আজি যদি এই লোকসভা নিৰ্বাচনৰ সময়ত আজি যদি অংগনবাড়ী কৰ্মী সহায়িকাই এই যদি লোকসভা নিৰ্বাচনৰ BLOৰ কামৰ পৰা বঞ্চিত হৈ আছোঁ, এই কথাটো সকলোৱে পৰিলক্ষিত হৈছে। যদি BLO অফিচাৰ, DC ছাৰে যদি এই ব্যৱস্থা যদি কৰি দিয়ে, আমাৰ এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো যদি চৰকাৰীভাৱে ঘোষণা কৰাৰ ব্যৱস্থাটো যদি কৰি দিয়ে, নিশ্চয় কৰাৰ সুযোগ আছে।
আমি ইমান এটা লক্ষণীয় নহয়, কিন্তু আপোনালোকেতো জানে। গতিকে এই যদি কৰি দিয়ে আমি BLO কাম কৰিম। আমি কাম কৰাত আমাৰ কোনো আপত্তি নাই, কিন্তু এই মাননী বৃদ্ধিৰ প্ৰস্তাৱটো গৃহীত নকৰাৰ বাবেহে আজি এই অবাঞ্ছনীয় কাম আমি কৰিব লগা হৈছে। এনেকুৱা চৰকাৰৰ নিষ্ঠুৰ নিৰ্লিপ্ততাৰ কাৰণে আমি চৰকাৰক ধিক্কাৰ জনাইছোঁ, কিন্তু আজি সমগ্ৰ অসমৰ ৰাইজেও চৰকাৰক নিশ্চয় গৰিহণা দিছে, আমিও দিছোঁ ৰাজ্যিক সংগঠনে। গতিকে আমাৰ পেটৰ তাৰণা বৰ্তমানৰ যি জুই চাই ব্যৱস্থা, এই অৱস্থাৰ সময়ত আমি সামান্যতম মাননী বৃদ্ধিৰ কথাটো আমি উল্লেখ কৰা হৈছিল। এই ক্ষেত্ৰত চৰকাৰৰ নিৰ্লিপ্ততাৰ কাৰণে আজি এই হ'বলৈ পাইছে। নিশ্চয় সঞ্চালক মহোদয়ে যি প্ৰস্তাৱ আমি দিছিলোঁ সঞ্চালক মহোদয়, যে খাদ্য বস্তু অন্যান্য সামগ্ৰী যি কাৰ্যালয়ৰ পৰা যোগান ধৰে কিন্তু কেন্দ্ৰত যোগান ধৰিব লাগিব। আমি আমাৰ বান্ধৱীসকলক আহ্বান জনাইছোঁ, আমি যি প্ৰস্তাৱ দিয়া হৈছে এই প্ৰস্তাৱটো যোৱাকালি লোৱা প্ৰস্তাৱটো গৃহীত কৰিব। এইটো অধিসূচনা জাৰি হ'ল, আমাৰ তাত একো কাম নহ'ব বা কোনো প্ৰতিনিধিয়ে বা কোনো বিষয়াই একো কাম কৰিব নোৱাৰিব। সেয়েহে আমি কাৰ্যসূচী আমি সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ। আমাৰ অসহযোগ এতিয়ালৈ আমাৰ চলি আছে, আৰু আমাৰ যেতিয়ালৈ দাবী আদায় নহয় এই কাৰ্যসূচী আমাৰ চলি থাকিব। আৰু এই কাৰ্যসূচীৰ বিনিময়ত আমি অসহযোগ কাৰ্যসূচীৰ বিনিময়ত আমি কোনো পচন্দাকাৰ নকৰোঁ, কোনো আমি BLO নকৰোঁ। গতিকে বাইদেউসকল, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সম্পাদিকা প্ৰধান ইন্দিৰা নেওয়া ডাঙৰীয়ানীৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে পৰৱৰ্তী সময়ত কি কি কাৰ্যসূচী গ্ৰহণ কৰিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।